আমি জীৱনভৰটো খায়ে আছোঁ আৰু কিমান দিন খাই থাকিম কোনো ঠিকেই নাই। নমৰালৈকে আমি খায়ে থাকিম আৰু কিমান জন্মত আমি খায়ে আছিলোঁ। কাৰণ 84 লক্ষ জনী ভ্ৰমণ কৰি আছিলোঁ। বোলে চৰাই চিৰিকটি বাঘ ভালুক গাধ মেকুৰী চব হৈছিলোঁ। তাতোতো আমাৰ জীৱন অকল আমি শৰীৰটোক খোৱায়ে আছিলোঁ, হয়নে বাৰু? কিমান জন্মত আমাৰ জন্ম পাৰ হৈ গুচি গ'ল, হিচাপ নাই বুলি কৈছে। আৰু সেই জন্মবিলাকতো আমি অকল শৰীৰৰ পোষণ দি আছিলোঁ, শৰীৰটোকে খুৱাই আছিলোঁ। আৰু অলপ সময়ৰ পিছত আপোনালোক ধৈৰ্য ধৰক, অলপ সময়ৰ পিছত আকৌ আমাৰ বাপ সমস্ত আপোনালোকৰ কাৰণে সিদ্ধ অন্ন ব্যৱস্থা কৰিছে আৰু খাবই আপোনালোক, আৰু জীৱনভৰ আপোনালোক খাই থাকিব। কিন্তু সেই কৃপালু বাপাই সমস্ত আজি যিটো আমি খাদ্য খুৱাইছোঁ এইটো হৈছে আত্মৰ পোষণ, এইটো শৰীৰৰ খাদ্য নহয়, এইটো আত্মাৰ পোষণ বুলি কোৱা হয়। গতিকে সেইকাৰণে ভাৰতবৰ্ষত আমি মানুহৰ জন্ম ল'লোঁ। মহাপুৰুষ মাধৱদেৱে ঘোকাত কৈছে, এ ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয় বা নিজ পাই যিটো জীৱনত ৰিলা তাত পৰে দুখী আউৰ নাই। বোলে ভৱ তৰিবাৰ যোগ্য এ মনুষ্য শৰীৰ বিষয় বাতাসা পায়া কৰিলে অস্থিৰ। বিষয় বাতাসা পাই কৰিলা অস্থিৰ। গতিকে ভৱ তৰিবাৰ যোগ্য মানুহৰ শৰীৰটো বুলি কৈছোঁ। এই মানুহৰ শৰীৰটোতে আমি ভগৱানৰ ভকতি কৰি ভৱ সংসাৰ পাৰ হ'ব পাৰিম। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোকাত কৈছে, এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাবে আন যত হবে মিছা ভক্তিৰ অভাৱে অভাৱে। হয় বাপ, পাৰ্বতীৰ কথাটো থাকি গৈছে। পাৰ্বতীয়ে ভগৱন্তক পৰীক্ষা ল'বলৈ আহি গ'ল। যিটো হাবিৰ মাজে মাজে ভগৱন্ত দেৱী সীতাক বিচাৰি বিচাৰি গৈ আছিলে, ঢাকৰি কান্দি কান্দি সেই মাৰ্গটোতে মাতা সতী জগত জননী মা দুৰ্গা সীতাৰ ভেক লৈ, কাৰ ভেক লৈছে? সীতাৰ ভেক লৈ কিনি কি কৰিছে? ভগৱানক পৰীক্ষা কৰিবলৈ গুচি আহিল। কেনেকুৱা ভেক লৈছে? বোলে সীতাৰ ভেক লৈ বোলে ভগৱন্তৰ আগফালে পিছফালটোত পিঠি দি কিনি ভগৱন্তৰ আগে আগে গৈ আছে। সীতা আগে আগে এই মানে সীতাৰ ভেক লৈ পাৰ্বতী আগে আগে গৈ আছে। তো ভগৱন্ত তো অন্তৰ্যামী, ৰাম বোলে অন্তৰ্যামী সবকা স্বামী। ৰাম তো সব জানে, গম পাই গ'ল যে এজন বোলে মোৰ সীতা নহয়, সেইটোতো জগতৰ মা, ভোলে ভাণ্ডাৰীৰ বোলে পত্নী, ভোলে ভাণ্ডাৰীৰ পত্নী দেখিয়ে গম পাই গ'ল। আৰু লক্ষ্মণও প্ৰথমে লক্ষ্মণো ভয় খাই গ'ল যে এজনীয়ে কিজানি সীতা নেকি বুলি ভাবি ল'লে। কাৰণ লক্ষ্মণটো জীৱৰূপেহে আছে, ব্ৰহ্মৰূপে নাছিলে, বুজিছেনে? তাৰপিছত কিন্তু তেওঁৰো জ্ঞান আহি গ'ল। কাৰণ মা সীতা কেতিয়াও ৰামৰ আগে আগে নাযায়। কাৰণ সীতা হৈছে ভক্তি স্বৰূপা, সদায় পিছে পিছে যায় ৰামৰ, হয়নে বাৰু? এই কথাটো যেতিয়া জ্ঞান হৈ গ'ল, ৰাম গৈ কিনি মাতা পাৰ্বতীৰ ওচৰত সেৱা ধৰিলে দণ্ডৱতে পৰি। হে মা, বোলে তুমি বোলে আজি এই ভেকত বোলে সীতাৰ ভেকত কিয় আহিবলগীয়া হ'ল? আৰু বোলে ভোলে ভাণ্ডাৰী ক'ত গ'ল? বোলে মোৰ ভোলে বাবা ক'ত গ'ল? যেতিয়া ইমান কৈ দিয়াৰ লগে লগে পাৰ্বতী অন্তৰ্ধ্যান হৈ গ'ল আৰু মনে মনে গৈ কিনি শিৱৰ ওচৰত ৰৈ গ'ল। তো শিৱই মানে চাই চাই মিচিং মিচিং হাঁহিছে যে পৰীক্ষা ল'লা নাই বোলে ৰামৰ? বোলে ৰামৰ পৰীক্ষা কি ল'ম বোলে, দুনিয়া ভৰৰ মিছা কথা কৈ দিলে, বুজিছেনে? দুনিয়া ভৰৰ মিছা কথা কৈ দিলে আইগৰাকী পাৰ্বতীয়ে।
যে মই সীতা ভেকত যোৱা বুলি নাই কোৱা, কিন্তু শিৱটো বোলে ভূত ভৱিষ্যত চবেই জানে, অন্তৰ্যামী হয়। জ্ঞান শক্তিৰ যোগেদি যেতিয়া চালে যে মা সীতাৰ ভেকত তেওঁ গুচি গ'ল, সেইকাৰণে পাৰ্বতীক সতীক মানে ত্যাগ কৰিছে সেই জন্মতে, যে তুমি এই যিটো জন্ম লৈ কিনি সতীৰ যিটো কলংক সানিলা, ৰামক তুমি সংশয় কৰিলা, অলপ দিনৰ পিছত 1000 বছৰৰ পিছত কিন্তু তোমাক মই ত্যাগ কৰিম। আৰু সেই ত্যাগটোৱে কেতিয়া কৰিলে? দক্ষৰ যজ্ঞত ত্যাগ কৰিলে। ঔ হৰি ঔ ৰাম। যে ব্যাসসূত বদতি শুনিও পৰীক্ষিত, পৰম পবিত্ৰ ইটো বিত্তৰ চৰিত্ৰ, একচিতে শুনিলে মুকুতি পদ পাই, সকলো ভুকুতি মিলে দুৰ্গতি এৰাই। এতিয়া ভুকুতি মানেনো কি জানিব লাগিব। ভকতি মানে কি জানে, কিন্তু ভুকুতি মানেনো কি জানিব লাগিব। ভুকুতি মানে ভোগ কৰা। ভগৱন্তক ভকতি কৰিলে কি হয়? মুকুতি আৰু ভুকুতিটো দুইটাই লগ লাগি যায়। আপুনি যিবিলাক বস্তু বিচাৰি আছে কামনাৰ যোগেদি, সকলো বস্তু আপুনি লাভ কৰিব পাৰিব। ভগৱানৰ ভকতি কৰাৰ জনক ভগৱন্তই সকলো বস্তু পৰিপূৰ্ণৰূপে দিয়ে, কিন্তু দৃঢ় বিশ্বাসে ভগৱানক আমি ভকতি কৰিব লাগে। কিন্তু ভকতে আকৌ ভুকুতি আৰু মুকুতি নিবিচাৰে, সেইটো এটা ডাঙৰ কথা। যিসকল একান্ত ভকত হয় বোলে ভুক্তিও নিবিচাৰে আৰু মুক্তিও নিবিচাৰে। এতিয়া ভকতেনো কি বিচাৰে? ভকতে কি বিচাৰে? জৈতে তৈতে গয়া জন্ম লভু, আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। ভকতে অকল ভকতি বিচাৰে, ভুকুতি নিবিচাৰে আৰু মুকুতি নিবিচাৰে। এই মুক্তি আৰু ভুক্তিটো বোলে পিখাচিনি নিচিনা বস্তু। কেনেকুৱা বস্তু? পিখাচিনি। সংস্কৃত শ্লোকত কৈছে, ভুক্তি মুক্তি স্পৃহা পিচাচিনি হৃদি বৰ্ততে। আমি যদি লোক পৰলোকৰ কথা চিন্তা কৰি আমি ভকতি কৰিম, তেনেহ'লে সেইটো ভকতি নহয়, সেইটো পিখাচিনি হয়। সেইকাৰণে আমাক ভগৱানে স্বৰ্গতে ৰাখে, নৰকতে ৰাখে, বৈকুণ্ঠতে ৰাখিব, ক'ত ৰাখে ৰাখিব আৰু ভগৱানে। সেই আশা কৰিব, সেই আশা কৰি আমি ভকতি কৰিব নালাগে। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দিয়নি। ভগৱানে আমাক স্বৰ্গতে ঠাই দিয়ে, বৈকুণ্ঠতে ঠাই দিয়ে, ক'ত ৰাখিব ৰাখিব, তেওঁৰ কাম তেওঁ কৰিব। আমাৰ এটাই কামনা থাকিব লাগিব। হা? আমাৰ এটা কামনা কি থাকিব লাগিব? বোলে আমি কেৱল ভগৱানৰ ভকতি কৰিব লাগিব। সেইকাৰণে মহাদেৱে এটা প্ৰাৰ্থনা কৰিছে, সকলোৱে গাব দেই। এ ৰাম নমাংগু হুক ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাংগু অমূল্য ভকতি। এ ৰাম মুখে লৌক নাম মোৰ, কৰ্ণে তব কথা। এ ৰাম হৃদয়ত পাদ পদ্ম, থাকুক সৰ্বদা। এ ৰাম সজ্জনৰ সংগ নুগো চুক বৈখন,
এতেকে প্রসাদ মাঙ্গু তোমাৰ চৰণ। এটুকে হৈছে দৃঢ় ভক্তি, সুদৃঢ় বিশ্বাস। ভগৱন্তক কেতিয়াও খুজিব নালাগে। সেইকাৰণে ভক্ত প্ৰহ্লাদে নিষ্কাম ভক্তি কৰিছে। আমাৰ ভক্তিটো সদায় নিষ্কাম হ'ব লাগে। কিন্তু আমাৰ ভক্তিটো যিকোনো নহ'লে যিকোনো কিবা প্ৰকাৰৰ হ'লেও কামনা যুক্ত হৈ যায়, হয়নে বাৰু? কিবা নহ'লে কিবা হ'লেও আমি কামনা যুক্ত কৰি লওঁ ভকতিটো। কিন্তু ভাগৱতে আমাক কৈছে যে যিজন নিষ্কাম ভকতি কৰে সেইজনক মই বেছি ভাল পাওঁ। এনে কামনাও কোনোবা যদি কৰিছে তাক বোলে এইটো নহয় ভগৱানে বেয়াই পাই যায় বুলি নহয়। কামনা পূৰ্বতো যদি কৃষ্ণক ভজয় তথাপি কামনা তাৰ কৃষ্ণ কৰন্ত পূৰণ। কোনোবা যদি কামনা কৰিও যদি ভগৱানক ভজিছে তথাপিও কৃষ্ণ তাৰ কামনাটো পূৰ্ণ কৰে। সেইকাৰণে সংস্কৃত শ্লোকত কৈছে অকাম সৰ্বকাম মুখ্য কাম উদাৰধি তিৰ্বেনা ভক্তি যুজেন যজয়োতে পুৰুষম পৰমম। অকাম সর্বকাম মুখ্য কাম উদারধি তির্বেনো ভক্তি যুগেনো যজয়োতে পুরুষম পরমম। যদি আমার কামনাও আছে কারবার তথাপিও আমি অন্য দেৱদেৱীক পূজা কৰিবলৈ মানা কৰিছে ভাগৱতে। কারবার যদি কামনাও আছে যে মোক ধন লাগে টকা লাগে পইচা লাগে তথাপিও আমি বেলেগ দেৱতাক পূজা কৰিব নালাগে। কাক ভজিব লাগিব বোলে কৃষ্ণকে। আমি লক্ষ্মীক তথাপিও পূজা কৰিব নালাগে। কিছুমান মানুহ লক্ষ্মীক পূজা কৰে বোলে লক্ষ্মীৰো স্বামী কোন হয়? হা, লক্ষ্মীৰ স্বামী কোন হয়? বোলে ভগৱান হয়। বোলে ভগৱানক ভক্তি কৰিলে বোলে লক্ষ্মী আপোনাৰ ঘৰত নিজে নিজে সোমাই যাব। ও হৰি ও ৰাম। সেইকাৰণে লক্ষ্মীক অকলে পূজা কৰিব নালাগে। বোলে লক্ষ্মীক যদি অকলে পূজা কৰে তেনেহ'লে লক্ষ্মীয়ে আপোনাক, লক্ষ্মীৰ বাহনটো কি বোলে উল্লু। উল্লু মানে কি? ফেঁচা। আপোনাক উল্লু বনাই কিনি গুচি যাব লক্ষ্মীয়ে। ও হৰি ও ৰাম। বুজি পাইছেনে কথাটো? লক্ষ্মীৰ বাহন কি বোলে ফেঁচা। ফেঁচা হিন্দীত কি কয়? উল্লু। আপুনি যদি অকলে লক্ষ্মী পূজা কৰে তেনেহ'লে আপোনাক উল্লু বনাই কিনি লক্ষ্মী গুচি যাব। আৰু যদি বোলে নাৰায়ণৰ লগতে বোলে যদি লক্ষ্মীক পূজা কৰে তেনেহ'লে আপোনাক ধনৰ ওপৰত ধন টকাৰ ওপৰত টকা দি থাকিব ভগৱানক। যদি ভগৱানক ভক্তি কৰে বোলে লক্ষ্মী নিজে নিজে আহি যায়। সেইকাৰণে কৈছে ভাগৱতে একাদশ স্কন্ধত এ ৰাম যিটো জন যাই মাধৱৰ নাম স্মৰি পাছে পাছে যায় দেৱ দেৱী তুতি কৰি। বোলে যিটো জন যাই মাধৱৰ নাম স্মৰি পাছে পাছে যাই দেৱ দেৱী তুতি কৰি। এ ৰাম মূৰ্তি মন্ত কুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও যাওক বুলি কাকুতি। ভগৱান কৈছে যে যি নেকি ভগৱন্তৰ নাম গুণ মুখত লয়, খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, বহোতে কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ, প্ৰত্যেকটা ব্যৱস্থাত কৃষ্ণ, হয়নে বাৰু? তো ভগৱান কৈছে যে যি নেকি মোৰ নামত বিশ্বাস হ'ল, সুদৃঢ় বিশ্বাসে নাম লৈ থাকে বোলে ৰামকৃষ্ণ নাম, ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে যিজন পিন্ধি ল'লে। আপুনি যদি ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে পিন্ধি লয় বোলে তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাক নিবিন্ধয় বুলি কৈছে। তাক কোনো শত্ৰুৱে বিন্ধিব নোৱাৰে, নাশ কৰিব নোৱাৰে। দেৱা সেইকাৰণে আমাক গুৰুজনাই কৈছে আন যত হবে ধান্দা হৰিৰ নাম গ'লে বান্ধা বান্ধা। আন যিমান যি আছে চব ধান্দা বুলি কৈছে, বিজনেছ। যিমান তীৰ্থবিলাক আজিকালি যিমান তীৰ্থবিলাক যিমান যি আছে সকলো বিজনেছ হৈ গ'ল, বেপাৰ হৈ গ'ল। তো গুৰুজনাই আমাক সিদ্ধান্ত দিছে যে আন যিমান যি আছে বোলে তীৰ্থ তাতো বোলে তাত ভকতি নাই বোলে। বোলে তীৰ্থত যিমান বোলে পাপীসকল গৈ বোলে তীৰ্থ স্নান কৰি
গয়া গংগাত স্নান কৰি কৰি বোলে গয়া গংগাও বোলে অপবিত্ৰ হৈ আছে। সেইকাৰণে গংগায়ো কৈছে যে মইতো বোলে পাপৰ বোলে পাপীসকলক বোলে ধুই ধুই বোলে মই নিজেই পাপমতী হৈ গ'লোঁ, হয়নে বাৰু? বোলে মই কোনদিন ফিল্টাৰ হ'ম, কোনদিন চফা হ'ম? তো ভগৱান কৈছে যেতিয়া মদভক্ত মদভক্তই যেতিয়া তোমাৰ ওচৰত বোলে যাব, সেই ভকতৰ পদধূলাত তোমাৰ চৰণত লাগিব, এই তোমাৰ তুমি যেতিয়া শিৰত ল'বা তেতিয়া তুমিও পবিত্ৰ হৈ যাবা বুলি কৈছে। সেইকাৰণে দেৱতো তীৰ্থত কৰি ভকতেহে বড়, ভকতক ভজিলে গুছে কৰ্ম জড়। কৰ্মজড় মানে কৰ্মবন্ধন, কোটি কোটি জন্মৰ আমাৰ কৰ্মবন্ধন আছে, পাপ আছে। এই পাপবিলাকক আমি নষ্ট কৰিব লাগিব। বোলে ভকতৰ দ্বাৰা আমি যেতিয়া ভগৱন্তৰ কথাবিলাক শুনিম, শুনোতে 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 আমাৰ হৃদয়ত থকা জাবৰবিলাক চাফা হৈ যাব। বোলে এদিনত কিন্তু চাফা কৰিব নোৱাৰে, কাৰণ এটা কোঠালিত যদি অনেক দিনৰ জাবৰ জমা হৈ আছে, আপুনি এদিনতে চাফা কৰিব পাৰিব নেকি? নোৱাৰে। নোৱাৰে নহয়। প্ৰথম দিনাখন বোলে এলান্ধু চেলান্ধুবিলাক গুচাব, তাৰপিছত মকৰা জালবিলাক গুচালে, তাৰপিছত লাইজল দি কিনি ৰুমটোক চাফা কৰিলে, ফেনেল দি কিনি চাফা কৰিব, হয়নে বাৰু? ঠিক আমি কৃষ্ণ কথা শুনি থাকিব লাগিব। যেনেকৈ কাৰোবাৰ যদি কুকুৰীকণা বেমাৰ আছে, কুকুৰীকণা বেমাৰ আছে, তেনেহ'লে কুকুৰীকণা বেমাৰটো কেনেকৈ আমাৰ মানে ভাল হ'ব? অঞ্জন যেতিয়া লগাম, অঞ্জন মানে কাজল। কাৰোবাৰ যদি কুকুৰীকণা বেমাৰ আছে, তেওঁ যদি দিনে ৰাতিয়ে যদি কাজল লগাই থাকে, বোলে কাজল লগাওঁতে 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 অলপ দিনৰ পিছত চাব যিটো আগৰ চকু তেওঁ চাই আছিলে ধুনীয়াকৈ, আকৌ দেখা পোৱা নিচিনা হৈ যায়। ঠিক আমাৰ হৃদয়তে ভগৱান আছে। ভগৱান বাহিৰত নাই দেই বাৰু, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। আপুনি মই ভাবিছোঁ ভগৱান বোলে ক'ৰবাত নামঘৰত বহি আছে, ঢেকীয়াখোৱা নামঘৰত বহি আছে, বোলে মৃত্যুঞ্জয় মন্দিৰত বহি আছে, হয়নে বাৰু? বোলে ভগৱান বোলে ক'ৰবাত বোলে বৰদুৱাৰ নামঘৰত বহি আছে, হয়নে বাৰু? ভগৱান কৈছে, নিজেই ভগৱানে কৈছে, মইতো সকলোৰ হৃদয়ত আছোঁ। বোলে সৰ্বস্ব চাহং হৃদয় সন্নিবিষ্ট, মইতো সকলোৰ হৃদয়ত আছোঁ। হে ৰাম হৃদয়ত আছা তুমি, হে তোমাক নপাবে স্বামী, হে ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আশ্ৰয়মণি তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত, হয়নে বাৰু? আমি ভগৱানক বিচাৰি বাহিৰলৈ যাব নালাগে। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ, मैं तो তোৰ লগতে আছোঁ। ঔ হৰি ঔ ৰাম ঔ ৰাম। ভগৱান আছে বুলিয়েতো আপুনি মাত কথা দিব পাৰিছে, ভগৱান আছে বুলি খোজকাঢ়িব পাৰিছে, ভগৱান আছে বুলি আপুনি চৈতন্য হৈ আছে। আৰু ভগৱান যেতিয়া আপোনাৰ হৃদয়ৰ পৰা শৰীৰৰ পৰা ওলাই গুচি যাব, শৰীৰটো ভেল হৈ গুচি যাব। কোনোবা খুচি খুচি আপোনাক জ্বলাই দিলেও আপুনি গম নাপায়, কোনোবা খুন্দি খুন্দি যদি মাটি দি দিয়ে আপুনি গম নাপাব। সেইকাৰণে সমস্ত কাষ্টতে অগ্নি, হে আচন্ত বিয়াপি, ঘড়ীখনে বিনে তাক নেদেখে কদাপি, হে হিমতে আশা হৰি সবাৰো হিয়াত, ভকতি বিহীনে তাক নজানে কদাপি। বৰ গুৰুত্বপূৰ্ণ কথা। সমস্ত কাষ্টতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখনে বিনে তাকো নেদেখে কদাপি। বোলে খৰিটোতে জুই আছে, আপুনি বিনা জুচলাইতে খৰিটো জ্বলাব পাৰিব। ঔ হৰি ঔ ৰাম ঔ ৰাম। বোলে খৰিটোত কেনেকৈ জুই আছে প্ৰমাণ কৰিব লাগিব, হয়নে বাৰু? বোলে খৰিটোতে জুই আছে, আপুনি বিনা জুচলাইতে খৰি জ্বলাব পাৰিব। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। আপুনি জুচলাই নোহোৱাকৈ খৰি জ্বলাব পাৰিব, এইটো প্ৰমাণ আছে। বোলে জুচলাই নোহোৱাকৈ কোনোবা খৰি জ্বলাব পাৰিব বাপ? পাৰিব পাৰিব নেকি? কিন্তু পাৰিব। বোলে বিনা জুচলাইতে আপুনি খৰি জ্বলাব পাৰিব, কিন্তু তাৰ প্ৰচেছটো আপুনি জানিব লাগিব।
কি কৰিব লাগিব বোলে খৰিটোত এটা ফুটা কৰিব লাগিব কটাৰীৰে আৰু তাত অকণমানি আৰু এটা খৰি ল'ব লাগিব আৰু এই ফুটাটোত বোলে আপুনি ঘৰখন কৰিব ঘৰখন কৰোঁতে তাৰ পৰা জুই ওলাই খৰিটো জ্বলি যাব ঠিক সমস্ত কাষ্টতে অগ্নি আচন্ত ব্যাপী ঘড়ীখনে বিনে তাক নেদেখে কদাপি হেহি মতে আশা হৰি সবাৰো হিয়াত হৃদয়ত আছে আমাৰ ঈশ্বৰে আমাক কোনোদিনও আমাক এৰি নাযায় অনন্ত কাললৈকে আমাৰ হৃদয়ত কৃষ্ণ বহি আছে আজিও বহি আছে আৰু আপুনি মই যদি 84 লক্ষ যোনি ভ্ৰমণ কৰিম পশু পক্ষী জীৱবিলাক হৈ যাম তাতো ভগৱান থাকিব আমাৰ লগতে থাকিব তাতো আমাক নেৰিব ভগৱান সেইকাৰণে অনন্ত 84 লক্ষ যোনি ভ্ৰমণ কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায় কৃষ্ণই কৃপা কৰি তাক মানুহৰ জন্ম দি দিয়ে ধ্যান দি শুনিব আৰু এই মানুহৰ জন্ম পাই কিনি কোনোবা যদি হৰিক নভজে মানুহৰ জন্ম পাই কিনি কোনোবা যদি হৰিক নভজে ভগৱানে কি কৰিব আকৌ তাক অৱশ্যে শুই বাহা ভাই তৰু তীৰ্ণ হিলা সেইকাৰণে জীৱবিলাকে এটা প্ৰাৰ্থনা কৰিছে সকলোৱে প্ৰাৰ্থনাটো গাব দেই সকলোৱে গাব ये যাদৱ যদুনন্দন ये মাধৱ মধুসূধন ये তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ হে ৰাম ইবাৰ কৰোণাময় সকলোৱে গাও হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি এই সৈতে সৈতে পখিলো শৰণ হে ৰাম হৰি চৰণত শৰণ লৈলো এই হৰি নাৰায়ণ হে ৰাম মানৱী জনম সফল কৈলো এই হৰি নাৰায়ণ হে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ জীৱাত্মাটোৱে প্ৰাৰ্থনা কৰিছে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু বুঝি পাইছেনে তাৎপৰ্যটো প্ৰাৰ্থনাটো আমিতো সদায় গাই থাকো জীৱাত্মাটোৱে প্ৰাৰ্থনা কৰিছে কৃষ্ণক ইবাৰ করুণাময় হরি কমলাপতি মোৰে নছাড়িবা নারায়ণ এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু তোমাৰ কৃপাত আজি মই মানুহৰ জন্ম পালো হয়নে বাৰু ভক্ত প্ৰহ্লাদে কৈছে বোলে দুৰ্লভম মনুষ্যম দেহা মানুহৰ জন্মটো বহুত দুৰ্লভ পাবলে বহুত টান বোলে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম কিন্তু চাবা আকৌ বোলে কচু পাতৰ পানী আজি আছে হয়তো কালি নাথাকিবও পাৰে হয়নে বাৰু হয় ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে উপদেশ দিছে বোলে কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম বোলে ভাগৱত ধৰ্মটো আমি শিশুকালৰ পৰাই শিকিবলৈ কৈছে আমাৰ যুৱ প্ৰজন্মক ল'ৰা ছোৱালীবিলাকক আমি শিশুকালৰ পৰাই আমি ভকতি শিকাব লাগিব যুৱ প্ৰজন্মক আমি গুৰু ধৰ্ম শৈশৱ অৱস্থাৰ পৰাই আমি শিকাব লাগিব গতিকে ইয়াত কি কৈছে ব্যাসসূত বদতি শুনিও পৰীক্ষিত পৰম পবিত্ৰ ইটো বিত্তৰ চৰিত্ৰ একচিতে শুনিলে মুকুতি পদ পায় সকলো ভুকুতি মিলে দুৰ্গতি এৰাই গতিকে কৃপালু বাপাই সমস্ত তাৰ আগত আমাৰ ছবিয়ে এটা বৰ ডাঙৰ কথা কৈছিলে এই ব্যাখ্যাটো কৰাৰ পিছত আমি আপনা হবৰ পিছত পৰা বিৰাম ল'ম তাৰমানে গাড়ীৰ পিছফালে লিখা থাকে ন আকৌ আহিম আহিম আৰু কেতিয়াবা আহিম বাৰু হয় খালি অকণমান
এই ছবি চন্দৰ পৰাই অকণমান ব্যাখ্যাটো আপোনাসবক দাঙি দিম থাকি গৈছিলে আৰু আমাৰ বাপ সমস্ত পাঠকী বাপসকল আপোনাসবক পাঠৰ আনন্দ দি থাকিব আমাৰ যুৱ পাঠকীয় এজন আছে আমি তেৰাৰ শ্ৰী চৰণতো ভক্তিপূৰ্ণ সেৱা জনাইছোঁ